হাই গাইজ, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান আমি ভালে কুশলে আছো। আহিলো আজি কিহৰ কাৰণে জানেনে? এয়া দেখা পাইছে নিশ্চয়, হয় মাৰ ডায়েবেটিছ আছে নেকি বা হৈছে নেকি, এনেকে মানে টেষ্ট কৰিবৰ কাৰণে আহি গলো। আৰু আহিলো আমাৰ নগাঁৱৰ কামাখ্যা মেডিকেললৈ। আগতেও মই কৈছো ইয়াতে বহুত মেচিনবোৰ ভাল হয়, গতিকে আপোনালোকে আহিব পাৰে। চ' যদি আপোনালোকে তেনেকে কৰিব লগা থাকে তেতিয়াহ'লে আহিব পাৰে। আৰু একচুৱেলি ব্লাড টেষ্টে নহয়, আৰু তেওঁলোকৰ বহুত ধৰণৰ ডক্টৰো ইয়াতে পোৱা যায়। চ' আহিব পাৰে, একেবাৰে ইজি হয়। এতিয়া কথাটো হৈছে এবাৰ এমটি ষ্টমাক আৰু এবাৰ কিবা খাই পেলাই আৰু ৰ'ব লাগিব বহুত টাইম। চ' কি কৰিলো, ওচৰতে আছে আমাৰ জগন্নাথ মন্দিৰ। চ' শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ প্ৰভুৰ ৰথ যাত্ৰা উপলক্ষে আয়োজন কৰা যি ৰথ মেলা, সেই মন্দিৰত আয়োজিত কৰা হৈছিলে আৰু তালৈকে আমি আহিলো। আৰু চাওকচোন ইমান যে ধুনীয়া লাগিছে, মই মানে দেখি কিনে পাগল হৈ গৈছো। এনেকুৱা নহয় যে আজি ফাৰ্ষ্ট টাইম আহিছো, সৰুৰে পৰা আহিছো। আৰু ইয়াৰ ৰথ ৰেডি কৰা হৈ আছিলে আৰু সেয়েহে ইমান ভাল লাগিছে। নাম কীৰ্তন হৈ আছে আৰু সকলো সাজু হৈ আছে ৰথ যাত্ৰাত ওলাবৰ বাবে। আৰু আমাৰ টাইম হৈ গৈছে আৰু আমি তাত প্ৰে কৰিলো, আকৌ আহিলো মাৰ ব্লাড দিবৰ কাৰণে। আৰু চাওকচোন মাৰ মানে ভয় কৰা নাই, দেখুওৱা নাই একচুৱেলি তেওঁ শ্ব' কৰা নাই, কিন্তু মই গম পাইছো তেওঁৰ মানে কেনেকুৱা হৈছে। হাৰ্টবিট চাগে ফাষ্ট হৈ আছে, মোৰো একে অৱস্থা। কাৰণ কিবা ধৰণৰ বেয়া কিবা মানে ৰিজাল্ট ওলাব লাগিলে চেছ আৰু। চ' যি নহওক বাৰু, টেষ্ট কৰা হৈ গৈছে আৰু আমি ঘৰলৈ আহি A few moments later. ঘৰলৈ পাই আহি আকৌ মায়ে মানুহ মাতি আনি পাৰিবলৈ দিলে নাৰিকল, আৰু এয়া তেওঁক ডাব নাৰিকল খাবলৈ দিছিলে। লগতে ময়ো তুলসীৰ লগতে কলপতৰা মুক্তি হৈ গৈছে আৰু সেয়ে। আৰু নাৰিকল পিছে মই নিজে কাটো দেই, কোনো ধৰণৰ আকৌ মানুহ লগোৱা নাই, পাৰিবলৈহে মানুহ লগাইছিলো। এয়া হৈছে আমাৰ ঘৰৰ নাৰিকল। যি নহওক দেখি কিনে বহুত ফূৰ্তি লাগিলে। আৰু তেনেতে আকৌ আহি পালে মামীৰ কাৰণে এতিয়া কি বনাই দিম, সেইকাৰণে বনালো ব্ৰেড পকৰা। আৰু এয়া বনাই আছো এনেই পকৰা, আমিও লগতে চাহৰ লগত খাম। কথা হ'ল, আমি ব্ৰেড পকৰা বা কিবা পকৰা বনাই খালে সদায় হৈ থাকিব নে? এতিয়া শহুৰৰ ঘৰলৈ যাব হ'ল, গতিকে বনাই ললো লাড্ডু। হাই গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, আমিও ভালে কুশলে আছোঁ। আৰু আজি আহিছোঁ, এয়া চাওক সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। আৰু এয়াই হৈছে আমাৰ দেউতাৰ অৰিজিনেল গাঁৱৰ পৰিৱেশ। আৰু সঁচাকৈ খুব ভাল লাগিছে। আৰু মোৰ অৱস্থাটো চাই নক'ব দেই, মোৰ মানে একদম কি হৈছে আজি। সৰ্বপ্ৰথমে সকলোলৈকে, যিহেতু আজি পবিত্ৰ শাওণ মাহৰ আৰম্ভণি, গতিকে সকলোলৈকে পবিত্ৰ শাওণ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলেও সকলোৰে মংগলময় হওক, আমাৰো মংগল কৰক ভগৱান শিৱে, সেইটোৱে লাগে। আৰু এতিয়া আজি আহিছিলোঁ আমাৰ যিখন শিৱস্থান পুৰণা, সেই শিৱস্থানলৈ আহিছোঁ। পুৰণা মানে নতুন, তথাপি পুৰণা বুলিয়ে কৈছোঁ, যিহেতু পূৰ্বৰ পৰা আছে ন ইয়াতে, তো মানে সেইটো কাৰণে। আৰু এতিয়া সেয়া আহিলোঁ, চাকি বন্তি দিলোঁ, তাৰ আগতে ঘৰত পূজা পাঠ কৰিলোঁ। আৰু সেইকাৰণে মোৰ অৱস্থা অকণমান ফটা অৱস্থা হৈ আছে। যি নহওক সেইটো অলপ ইগন'ৰ কৰি দিব। আৰু এতিয়া আহি আছোঁ আৰু একদম পথাৰৰ মাজৰ সম্পূৰ্ণ শান্ত সৌম্য পৰিৱেশ। সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ। এই পৰিৱেশটো এনেকুৱা লাগে ইয়াতে ঘণ্টা ঘণ্টা সময় যদি বহি থাকোঁ তথাপিও মানে আমনি নালাগে। মোৰ এনেকুৱা লাগিছে মই কিয় মিছ কৰিলোঁ এইখিনি বস্তু, মোৰ বহুত ভাল লাগিলে। গতিকে সেয়া আৰু বাকীখিনি দেখুৱাই আছোঁ। এতিয়া বৰ্তাহঁতৰ ঘৰলৈ গৈ আছোঁ। বৰ্তাহঁতৰ ঘৰ, আৰু মাইনা খোজকাঢ়িব নোৱাৰে যিহেতু তাইক লৈ লৈছোঁ। আগত মা গৈ আছে, দেখাই আছোঁ ৰ'ব দেই। আৰু যিটো মানে পথাৰ মাজৰ থান, সেইটো আকৌ আপোনালোকে মানে বেয়া বুলি নাহাঁহিব দেই, ৰাস্তাটো বেয়া বা কিবা, সেইটো উপায় নাই। আমাৰ ইয়াত এনেকুৱাই পানী হয়, আৰু মানে ৰাস্তা ঠিকে কৰি থাকে ঠিকাদাৰে বছৰি, কিন্তু ঠিক নহয়, সেনেকুৱাই আৰু উপায় নাই, কি কৰিব। দেখাই আছোঁ ৰ'ব, মা আগত গৈ আছে। এয়া হ'ল মোৰ ভাইটিৰ ল'ৰা। আৰু পুৰণা ঘৰটো যিহেতু আমাৰ থানৰ ওচৰতে হয়, চ' ইয়াতো মানে বৰ্তাহঁতৰ ঘৰ হ'ল। আৰু এতিয়া চ' ইয়াতো কথা বতৰা পাতি ল'লো। A few moments later. চাওঁতে সময়বোৰ থমকি ৰৈ যাব পৰা হ'লে ভালেই আছিল, কিন্তু সময় থমকি নৰয়। আমিহে সময়ৰ আগফালে এৰিব লগা হৈ গৈছে। সময়বোৰ গুচি গৈছে, এনেই কৈছোঁ দেই, সময়বোৰ গুচি গৈছে। আৰু পতাপত আকৌ ঘৰলৈ উভতি আহিব হৈয়ে গ'ল, মানে শহুৰৰ ঘৰলৈ আকৌ। A few moments later. হে গাইজ, এতিয়া ঘৰ আহি পাই গ'লোহি, মানে মানুহজনৰ ঘৰ আহি পাই গ'লোহি। আৰু এতিয়া কি হ'ব জানেনে, এফালে যাবলৈ ৰেডি হ'ব লাগে, বাট মানে একদম টায়াৰ্ড হৈ গৈছোঁ। চ' কি ক'ম, উপায় নাই। এটা আছে সৰুকৈ পাৰ্টি, আৰু ঘৰতে আছিলে আজি পূজা। চ' সেই পূজাৰ যি প্ৰসাদ, সেই প্ৰসাদ ভাগ খাই লওঁ, তাৰপিছত দেখাইছোঁ বাৰু পাৰ্টিলৈ যাওঁ নে নাযাওঁ গম নাপাওঁ। তো সেয়া আৰু। তো গাইজ, দেখা পালেই যে আমাৰ প্ৰসাদত বহুত কিবা কিবি আছিলে। চ' সেইখিনি খাই ল'লোঁ, আৰু এতিয়া অকণমান ভাল লাগিছে, ফ্ৰেছ লাগিছে। আৰু এতিয়া যাব লাগিব বোলে, মানে নাইটত আছে পাৰ্টিটো। চ' তালৈ কাৰণে মই ৰেডি হওঁ, আৰু উপায় নাই, যাব লাগিব। সেয়া আৰু আহি পাই গ'লোহি। পাৰ্টিটো হৈছে আজি এটা সৰু টিকি হয়, ৰাইচ চেৰিমনি। চ' এয়া আৰু মানে আহিবই লাগিব ন, এওঁলোকৰ ৰিলেটিভছ হয়।
চ' আহিবই লাগিব, সেইটো কাৰণে উপায় নাই আৰু এয়া আহি পালোঁ আৰু এয়া মাইনা খেলি আছে, গেষ্টবোৰ আহি আছে, সকলোকে লগ পাইছে, মাইনা খেলিছে। আমিও থাকোঁতে খাই লওঁ মেইন কৰ্চটো, আৰু খাই কৰি লৈ পেলাই এয়া কেক কাটিং পৰ্ব ষ্টাৰ্ট হ'বৰ কাৰণে ৰৈ আছে। মাইনা অকণমান ভিডিঅ' কৰি ল'লোঁ, আৰু এয়া আপোনালোকে দেখা পালে সকলোখিনি ৰিয়েলি বহুত কিউট হয় বেবিটো। তো আজিলৈ আহোঁতে বাই।